Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 2nd এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। গতিকে চাও আহক 2nd এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC ৰ বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এক্সক্লুজন ফ্ৰম পোল ৰোলছ ইন বেংগল ডাজ নট ৰিমুভ ভোটিং ৰাইটছ ফৰএভাৰ SC। এই আৰ্টিকেলটোৰ মেইন থিমটো কি যে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো কৈছে যে ৰাইট টু ভোট মানুহৰ ফান্ডামেন্টাল হয় বহুত বেছি। গতিকে এডমিনিষ্ট্ৰেটিভ ইৰৰৰ কাৰণে যদি কাৰোবাৰ ইলেক্টৰেল ৰোলৰ পৰা নাম ওলাই যায় তেনেহ'লে তাৰ মানে এইটো নুবুজায় যে সেই মানুহজনে বা সেই ব্যক্তিজনে ভোটিং ৰাইটৰ যিটো তেওঁ ভোটিং ৰাইট থাকে সেইটো হেৰুৱাব। কি হৈ আছে যে ইন্টেনসিভ ক্লিন আপ হৈ আছে ইলেক্টৰেল ৰোলত, কাৰণ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কৰিছে আমাৰ ইলেক্টৰেল ৰোলখিনি ভেৰিফাই কৰিছে। গতিকে সেই ভেৰিফাই কৰাৰ পাছত কি হৈছে কিছুমান ব্যক্তিৰ নাম ইলেক্টৰেল ৰোলৰ পৰা আঁতৰি থাকিব পাৰে, কিন্তু সেই বুলি এইটোৱে নহয় যে সেই ব্যক্তিজনে সেইখিনি সেই ভোটিং ৰাইটটো হেৰুৱাব। আৰ্গুমেণ্টখিনি ইয়াত ফাৰ্ষ্টত কি লিখা আছে নন এক্সটিংগুইশমেণ্ট অফ ৰাইট। CJI চিফ জাষ্টিচ অফ ইণ্ডিয়াই এইটো নোট কৰিছে যে ৰাইটছ কেনট বি ৱাশ্ড এৱে ফৰএভাৰ। ৰাইট যদি থাকে মানুহৰ সেইটো কেতিয়াও সদায় কাৰণে আঁতৰাই দিব নোৱাৰে, কাৰণ ভোটাৰে ইনিচিয়েল পাব্লিকেশ্যনত যদি তেখেতৰ নাম নাই তেতিয়া তেখেতৰ কি ৰাইটটো নাইকিয়া কৰি দিব নোৱাৰে। নেক্সট ইয়াত ট্ৰান্সপাৰেন্সি এণ্ড ডিলিশ্যনৰ কথা কোৱা হৈছে যে কোৰ্টে এইটো ডাইৰেক্ট কৰিছে যে ইলেকশ্যন কমিশ্যনে provide কৰিব লাগিব ট্ৰাইব্যুনেল উইথ এক্সাক্ট ৰিজনছ এণ্ড ৰিমাৰ্কছ ফৰ এভৰি ডিলিশ্যন। যদি ডিলিশ্যন কৰিব খোজে তেনেহ'লে কি কৰিব লাগিব ৰিজন দিব লাগিব যে কিহৰ কাৰণে ডিলিশ্যন কৰিব আহিছে। গতিকে মানে ট্ৰান্সপাৰেন্সিটো মেইনটেইন কৰিবলৈ কৈছে। নেক্সট জুডিচিয়েল অভাৰচাইটৰ কথা কোৱা হৈছে যে কলকাতা হাইকোৰ্টত ইনভলভ কৰা হৈছে আৰু ইনভলভ কৰি এইটো দেখুওৱা হৈছে আৰু তাৰ লগতে কি কৰা হৈছে ফৰ্মাৰ জাজকো ট্ৰাইব্যুনেলত ইনক্লুড কৰা হৈছে আৰু সেইটোৱে কি বুজাইছে যে জুডিচিয়াৰীয়ে কেনেকৈ এড কৰিছে ইলেকশ্যন কমিশ্যনাৰ এক্সিকিউটিভ পাৱাৰত কি কৰিছে চেক কৰিছে বুলি এই আৰ্টিকেলটোত লিখা হৈছে। নেক্সট ইয়াত দ্য টাইম ভাৰ্চেছ জাষ্টিছ কনফ্লিক্টৰ কথা কোৱা হৈছে। ষ্টেট গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে 45% ব্যক্তিয়ে ইলেক্টৰেল ৰোলৰ পৰা নিজৰ নাম হেৰুৱাইছে। গতিকে এই যিটো এমাউণ্ট হয় যিটো নাম্বাৰ হয় সেইটো বহুত হাই হয় বুলি কৈছে আৰু এইটো মাইট নট বি ৰেটিফাইড। আৰু এইটো শুদ্ধ কেনেকৈ কৰিব সেই কথাটো এটা কুৱেশ্যন আহিছে বিফৰ ফ্ৰিজিং দ্য ৰোলছ ফৰ দ্য ইলেকশ্যন। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে চেণ্টাৰ পুটছ অফ FCRA বিলছ এজ প্ৰটেষ্ট ইৰাপ্ট ইন LS। এটা কি কৰা হৈছে যিখন আমাৰ FCRA বিল আছিলে সেইখনক পুট অফ কৰিব লগা হৈছিলে কাৰণ লোকসভাত ইয়াৰ বিৰুদ্ধে প্ৰটেষ্ট হৈছে। FCRA বিল কি হয় সেইটো আমি জানিব লাগিব। FCRA মানে হৈছে ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেশ্যন এক্ট। সেইখন এইখন এনেকুৱা এখন ল হয় কেতিয়া ইনেক্ট কৰা কিহৰ কাৰণে ইনেক্ট কৰা হয় টু ৰেগুলেট দ্য acceptance and utilization of foreign funds। যিবিলাক ফাণ্ড বাহিৰৰ পৰা আহে সেইখিনিক যাতে ৰেগুলেট কৰিব পাৰে বা একচেপ্ট কেনেকৈ কৰিব লাগে সেইখিনি কোনে ৰেগুলেট কৰিব এই লখনৰ দ্বাৰা ৰেগুলেট কৰিব পৰা যাব যাতে এই যিখিনি ফাণ্ড আহে তাৰ ফলত যাতে ইণ্টাৰনেল চিকিউৰিটি ইণ্ডিয়াৰ হাৰ্ম নহয়। গতিকে এই লখন সেইকাৰণে অনা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো গভৰ্ণমেণ্ট ষ্টান্সৰ কথা লিখিছে যে কিয় গভৰ্ণমেণ্টে কি কৈছে নেশ্যনেল চিকিউৰিটি কথাটো কৈছে যে ফৰেইন ফাণ্ড যদি অনা হয় আৰু সেই ফৰেইন ফাণ্ডখিনি যদি ৰেগুলেট কৰা নহয় প্ৰপাৰলি তেনেহ'লে কি হ'ব পাৰে আমাৰ ইণ্টাৰনেল চিকিউৰিটি হাৰ্ম কৰিব পাৰে বা আমাৰ ছ'চিয়েল আনৰেষ্ট আনিব পাৰে। বিশেষকৈ এতিয়া এই যিখন ল সেইখনত অকল মানিৰ ওপৰত গুৰুত্ব দিয়া নাই, সেই মানিখিনি ইউজ কৰি বা সেইখিনি ফাণ্ড ইউজ কৰি কি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। নেক্সট ইয়াত এছেট মেনেজমেণ্টৰ কথা কোৱা হৈছে যে ডেজিগনেটেড অথৰিটিৰ প্ৰপ'জেলটো কি যে NGOৰ লাইচেন্স কেনচেল কৰিবলৈ কোৱা হৈছে যদিহে ফৰেইন ফাণ্ডখিনি আমাৰ কিবা নেশ্যনেল চিকিউৰিটিত হাৰ্ম কৰিবলগীয়া কথাত ইউজ কৰা হয় আৰু
ইয়াত এইটো লিখা হৈছে which were ostensibly meant for public good are not siphoned off but managed by the state. যিখিনি ফান্ড পাব্লিক গুডৰ কাৰণে ইউজ কৰা হৈছিলে সেইখিনি সিফন অফ কৰিবলৈ মনে কৰিছিলে যাতে সেইখিনি ষ্টেটে মেনেজ কৰিব পাৰে নেক্সট ইয়াত অপজিশ্যন বা চিভিল সোসাইটি কি কথা কৈছে এইটো ক্ৰিটিক্সে এখন কিহৰ কাৰণে ক্ৰিটিসাইজ কৰিছে যে এইটো পলিটিক্যাল ভেন্ডেটা বুলি কৈছে যিখিনি ভোকেল এনজিও থাকে সেইখিনি বিৰুদ্ধে এই ষ্টেপটো লোৱা হৈছে বুলি কৈছে নেক্সট ইয়াত এইটো ক্লেম কৰিছে যে এই যিখিনি প্ৰভিজন আনিছে সেইখিনি ভেগ হয় কাৰণ ই কিহক টাৰ্গেট কৰিছে যিমানখিনি মাইনৰিটি লেড ইনষ্টিটিউচন আছে সেইখিনি টাৰ্গেট কৰিছে নেক্সট ইয়াত ট্ৰান্সপাৰেন্সি কনচাৰ্নৰ কথা কোৱা হৈছে যে এইটো আৰ্গুমেন্ট দিছে যে গভৰ্ণমেণ্টে ডিসিশন মেকিং প্ৰসেসটো সিল কৰিছে মানে সেইখিনি ফাণ্ডৰ নামত গভৰ্ণমেণ্টে কি কৰিছে যে যিকোনো প্ৰপাৰ্টিকে কনফিস্কেট কৰিব পাৰে আৰু কিহৰ কাৰণে কনফিস্কেট কৰিছে তাৰ কোনো ৰিজন নিদিয়াকে গভৰ্ণমেণ্টে সেই কামটো কৰিছে গতিকে ইয়াত ট্ৰান্সপাৰেন্সি দেখিবলৈ পোৱা নাই এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে why bill to amend FCRA has sparked controversy আমি আগৰ আৰ্টিকলটোতে FCRA কথা পঢ়ি আছো গতিকে ইয়াত আমি চাম যে কিহৰ কাৰণে সেই বিলখন কন্ট্ৰভাৰ্সিত আছে এতিয়া ইয়াত কি কোৱা হৈছে এই যিখন 2026 ৰ বিলখনৰ এমেন্ডমেন্ট অনা হৈছে সেইখন কিহত ফোকাস কৰিছে পোষ্ট কেনসেলেশন ফেজ অফ এনজিওস লাইফস্টাইল এনজিও লাইফস্টাইলৰ যিটো পোষ্ট কেনসেলেশন পিৰিয়ড সেইটো বেছিকৈ ফোকাস কৰা হৈছে প্ৰিভিয়াস এমেন্ডমেন্টত কি কৰা হৈছে অকল মানি ফ্লোটো কৰপৰা হেতুৰ ওপৰত গুৰুত্ব দিয়া হৈছে এতিয়া সেই মানিয়েদি কি এসেট বিল্ড কৰে বা বিল্ডিং বনাই নে ইকুইপমেন্ট আনস্পেন্স ফান্ড থাকে নে সেইবিলাকৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এই সাপোৰ্টিং আৰ্গুমেন্ট গভৰ্ণমেণ্টৰ পাৰ্সপেক্টিভটো কি মানে লখনৰ কথা গভৰ্ণমেণ্টে কি কৈছে দ্য লিগ্যাল ফাৰ্স্ট পইণ্টতে ফিলিং লিগ্যাল গ্যাপ বুলি লিখা হৈছে এটা কাৰেন্ট লখন কি হয় এম্বিগুয়াস বুলি কৈছে আৰু এইটো কথা কোৱা হৈছে যে এসেটখিনি কি হয় তাত কি হ'ব যে লাইসেন্সখন ৰিভক কৰিলেহে গম পোৱা যাব যে এসেটখিনি কি হ'ব নেক্সট ইয়াৰ নেশনাল সিকিউৰিটি কথা কোৱা হৈছে যে এইখিনি কিহৰ কাৰণে এখন অনা হৈছে যাতে আমাৰ নেশনাল সিকিউৰিটিটো বা সেই ইনষ্টিটিউচনৰ যিখন এক্টৰ আছে বা সেইখন ইনষ্টিটিউচনখন আছে সেইখিনি ইল মেনাৰ হয় নেকি সেইটো চাবলৈ এখন অনা হৈছে নেক্সট এডমিনিষ্ট্ৰেটিভ ক্লেৰিটিৰ কথা কোৱা হৈছে এইটো স্ট্যান্ডার্ডাইজড প্রসেস হয় যে কিহৰ কাৰণে কোৱা vesting asset in government to prevent their diversion যাতে asset diversion নহয় সেইটো সেইকাৰণে প্ৰিভেন্ট কৰিবলৈ অনা হৈছে বুলি কৈছে এই তিনটা ৰিজন গভৰ্ণমেণ্টে দিছে নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্ট বা চিভিল সোসাইটি বা অপজিশনে কি কৈছে প্ৰথমতে এসএসসি যাৰ কথা কোৱা হৈছে যে ক্ৰিটিকে এইটো আৰ্গু কৰিছে যে যদি এসেট খিনি টেক ওভাৰ কৰা হয় গভৰ্ণমেণ্টৰ পৰা সেইটো কি বুজাব এক্সপ্ৰোপ্ৰিয়েশন বুজাব violate property rights যিমানখিনি আছে মানুহৰ খিনি ভায়োলেট হ'ব নেক্সট সাৰ্ভাইভেল অফ মাইনৰিটিজ কোৱা কথা কৈছে কিছুমান গ্ৰুপ আছে যেনেকৈ কেথলিক বিশপ কনফাৰেন্স সেই তেনেকুৱা গ্ৰুপে এইটো কোৱা গৈছে যে ইণ্ডিয়াই সেই তেনেকুৱা যিমানখিনি সোশিয়েল বা এডুকেশনাল ইনষ্টিটিউট আছে মাইনৰিটিৰ কাৰণে সেইখিনি থ্ৰিটেন কৰিছে বুলি কৈছে এই লখনে নেক্সট ইয়াত এক্সিকিউটিভ অভাৰৰিচৰ কথা কৈছে যে এই যিখন ডিজাইন অথৰিটি আছে সেই ডিজাইন অথৰিটিখনৰ টু মাচ ডিসক্ৰিশনাৰী পাৱাৰ আছে বুলি কৈছে বেছিকৈ ডিসক্ৰিশনাৰী পাৱাৰ দিয়া হৈছে এই যিমানখন FCRA যিখন বিলৰ ক্ষেত্ৰত এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was India to renew push for faster FTA implementation during PM's EU visit. প্ৰথমতে এই আৰ্টিকলটো আপোনালোকে এটো জানিব লাগিব FTA মানে কি FTA মানে হৈছে দুখন বা তাতকৈ অধিক দেশে যদি তেওঁলোকৰ মাজত কিবা ট্ৰেড ৰিলেটেড বাধা থাকে সেই বাধাসমূহ আঁতৰাবলৈ এখন চুক্তি সাইন কৰে আৰু সেইখনক কি বুলি কোৱা হয় FTA বুলি কোৱা হয় বা ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বুলি কোৱা হয় এটা ইয়াত কি লিখা হৈছে যে ইণ্ডিয়াৰ যিটো ডিপ্লোমেটিক এনাৰ্জি আছে ইউৰোপৰ ফালে ঢাল খাইছে আৰু হেতু যিটো ইকোনমিক ডিপেন্ডেন্সি আছে ইণ্ডিয়াৰ হেতু ডাইভাৰ্সিফাই কৰিবলৈ চেষ্টা কৰা হৈছে ইউৰোপৰ লগত যি চুক্তি কৰিবলৈ ওলাইছে তাৰ দ্বাৰা এটা এটা কিহৰ কাৰণে আমি কিহৰ ক্ষেত্ৰত ইউৰোপৰ লগত চুক্তি কৰিম কোন কেটা ফিল্ডৰ ক্ষেত্ৰত আমি কোঅপাৰেচন কৰিম যে ব্ৰড বেস ট্ৰেড এণ্ড ইনভেষ্টমেন্ট এগ্ৰিমেন্টৰ ক্ষেত্ৰত আমি ইয়াত বেছি গুৰুত্ব দিয়া হ'ব হাইটেক কোঅপাৰেচন কৰা হ'ব বুলি কোৱা হৈছে ইয়াত কি পইণ্টছ কিটা ফাৰ্স্টটো আছে ডিপ্লোমেটিক মোমেন্টাম
নৰ্ডিক সামিটক শিডিউল কৰি বা বাইলেটাৰাল যিমানখিনি ভিজিট আছে সেইখিনি ভিজিট কৰি ইণ্ডিয়া এইটো জনাব বিচাৰিছে যে ইণ্ডিয়া কি ইন্টেনশনটো কি টু এংগেজ উইথ নন ট্ৰেডিশনেল পাৱাৰ চেণ্টাৰ্ছ তাৰমানে ফ্ৰান্স বা জাৰ্মানী বাহিৰৰ বাকীখিনি ইউৰোপিয়ান দেশৰ লগতো ইণ্ডিয়াই ট্ৰেড ৰিলেশ্যন ৰাখিবলৈ বিচাৰে নেক্সট ইকনমিক ইম্পেৰেটিভৰ কথা কোৱা হৈছে যে ইউৰ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ ইণ্ডিয়াই হয় গতিকে ফাষ্ট ট্ৰেক সেইটো ফাষ্ট ট্ৰেকিং কৰিবলৈ এফটিএখন আমাৰ সাইন কৰাৰ দৰকাৰ আছে যিটোৱে কি কৰিব আমাৰ যিমানখিনি লেবাৰ ইন্টেনসিভ সেক্টৰ আছে মানে যিমানখিনি ধৰক আমাৰ যেটো ম্যানুফ্যাকচাৰিঙত সেক্টৰত যিমানখিনি আমাৰ কটনৰ যেটো সেক্টৰ বা সেই সেক্টৰ বিলাকত লেবাৰ ইন্টেনসিভ যিমানখিনি সেক্টৰ আছে সেইখিনি বা এগ্ৰিকালচাৰ যিমানখিনি সেক্টৰ হেতেনবা লেবাৰ ইন্টেনসিভ সেক্টৰ খিনি আমাৰ সেইখিনি কাৰণে সেইবিলাকৰ কাৰণে যে লাভ হয় বা স্কিল প্ৰফেশনালছ আহে সেইবিলাকত হেতুৰ ওপৰত এফটিএখনে গুৰুত্ব দিব নেক্সট ইয়াৰ জিঅ'পলিটিকেল বেলেন্সিঙৰ কথা কোৱা হৈছে যে G7 নক আউটৰিচ কৰি ইণ্ডিয়া এতিয়া কি কৰিছে ইণ্ডিয়া নিজকে কেনেকৈ প্ৰেজেন্ট কৰিছে বিশ্ব মিত্ৰ হিচাপে গ্লোবেল ফ্ৰেণ্ড হিচাপে নিজক প্ৰেজেন্ট কৰিছে আৰু যেটো গ্লোবেল সাউথ আৰু ইন্ডাষ্ট্ৰিয়েল ওয়েষ্টৰ মাজত যেটো গ্যাপ আছে হেতু ফুলফিল কৰিবলৈ কোনে বিচাৰিছে ইণ্ডিয়া বিচাৰিছে নেক্সট সিকিউৰিটি কনসাৰ্নৰ কথা কোৱা হৈছে যে পেহেলগাম যেতিয়া এটাক হৈছিলে তেতিয়া ইউৰোপৰ যেটো ভিজিট আছিল হেতু কেনসেল কৰা হৈছে আৰু হেতু কি হাইলাইট কৰে যে যদি ডোমেস্টিক কিবা এনেকুৱা ইনসিডেন্ট হয় টেৰৰিষ্ট ইনসিডেন্ট হয় আৰু হেতুৱে যে আমাৰ ইন্টাৰনেশনাল ডিপ্লোমেটিক শিডিউলতো যে প্ৰভাৱ পেলায় সেই কথাটো ইয়াত কোৱা হৈছে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম Why is India pushing pipe gas now? এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে ইণ্ডিয়াই এতিয়া কিহৰ ওপৰত গুৰুত্ব দিছে গেছ বেছড ইকনমিৰ ওপৰত গুৰুত্ব দিছে কিহৰ কাৰণে এনাৰ্জি সিকিউৰিটি এনহান্স কৰিবলৈ আৰু ইম্পৰ্ট ভালনাৰেবিলিটি যেটো আছে আমাৰ হেতু ৰিডিউস কৰিবলৈ ফাৰ্স্ট পইণ্টতে ইম্পৰ্ট ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে ইণ্ডিয়া এতিয়া কাৰেন্টলি এলপিজি আমি যি ব্যৱহাৰ কৰি থাকো ঘৰুৱাভাৱে সেইখিনি 60% আমি ইম্পৰ্ট কৰো আৰু তাৰ ভিতৰত 90% আমি স্টেট অফ হৰমুজেদি ইম্পৰ্ট কৰো আৰু যেহেতু এটা ওয়েষ্ট এছিয়ান কনফ্লিক্ট চলি আছে গতিকে আমাৰ যেটো এলপিজি ক্ষেত্ৰত আমাৰ ইম্পৰ্ট ভালনাৰেবিলিটি দেখা পোৱা গৈছে আমাৰ ইম্পৰ্টৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে নেক্সট পিএনজি এডভান্টেজৰ কথা কোৱা হৈছে যে এলপিজি আমি কি হিচাপে মানে সলিউশন হিচাপে আমি কি আনিব পাৰো পিএনজি আনিব যাতে domestically আমি কি কৰিব পৰা যায় PNG is a drop in replacement কি replacement হ'ব পাৰে LPG for cooking কাৰণ হি হায়াৰ এনাৰ্জি এফিচিয়েন্সি পাৰ কিলোগ্ৰাম আমি পাম ডমেস্টিক্যালি ইন্ডিয়া কাৰেন্টলি কিমান কেটাৰ কৰে 30 crore কানেকশন এতিয়া আছে ফুললি ৰিয়েলাইজ কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ পুছকৰা হৈছে গভৰ্ণমেণ্টে এতিয়া টাৰ্গেট কৰিছে যে 12 crore PNG এতিয়া কানেকশন দিব 2034 ৰ ভিতৰত তাৰ মানে কি হয় যেটো পাইপলাইন নেটৱৰ্ক হেতু এনহান্স কৰা হ'ব 25000 কিলোমিটাৰৰ পৰা 35000 কিলোমিটাৰ কৰা হ'ব সাবস্টিটিউশন লজিকৰ কথা কোৱা হৈছে যে ডমেস্টিক কুকিংৰ যেটো নিড আছে হেতু গ্যাস maybe divert কৰা হ'ব পাৱাৰ সেক্টৰত যেতে ইন্ডাষ্ট্ৰি এনকাৰেজ কৰা হ'ব যে এলপিজিৰ পৰা পিএনজি লৈ যাতে যাব পাৰে সেই ইন্ডাষ্ট্ৰি বিলাকক হেতু এনকাৰেজ কৰা হ'ব এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Qdenga a step forward against dengue but not a silver bullet আমাৰ ডেংগু যেটো ৰোগ আছে হেতু কাৰণে এটা ভ্যাকচিন উলিয়াইছে আৰু সেই ভ্যাকচিনটোৰ নাম হৈছে Qdenga এটা এই আৰ্টিকলটোত কি কোৱা হৈছে যে আমাৰ ডেংগু নিৰাময় কৰিবলৈ আমি কি কৰিব লাগিব এটা ভ্যাকচিন উলিয়া হৈছে সেই ভ্যাকচিনটোৰ নাম অলৰেডি মই কৈছোৱে Qdenga আৰু সেইটো এটা ইণ্ডিয়া পাব্লিক হেলথ পলিসি হয় যেটো পিওৰলি কি হয় ৰিএক্টিভ নহয় হেতু প্ৰোএক্টিভ পলিসি হয় যেটো প্ৰিভেন্টিভ পলিসি বুলিও আমি কব পাৰিম প্ৰিভেন্টিভ মডেল বুলিও আমি কব পাৰো এটো এটা সিলভাৰ বুলেটৰ নিচিনা বাট এটো ক্ৰিটিক্যাল টুল হয় যাতে এই হেলথ কেয়াৰ সিস্টেমত যেটো বাৰ্ডেন থাকে ডেংগুৰ কাৰণে এতিয়া আমাৰ বহুত বাৰ্ডেন হোৱা দেখা যায় হেতু বাৰ্ডেন যাতে ৰিডিউস কৰিব পাৰি সেই ভ্যাকচিনেশনটো এতিয়া সেই কামটোৱে কৰি আছে কি পইণ্টছ ফাৰ্স্ট পইণ্ট কি লিখা আছে ক্লিনিক্যাল ইউটিলিটিৰ কথা লিখা হৈছে যে ভ্যাকচিনটোৱে হস্পিটালাইজেশন আৰু সিভিয়াৰ কেसेसৰ যিমানখিনি সংখ্যা সেইখিনি ৰিডিউস কৰিব আৰু
ইণ্ডিয়াৰ কাৰণে ক্ৰুচিয়েল কিয় কাৰণ এতিয়া ডেংগু সিজন চলিব গতিকে ডেংগু সিজনৰ চলাৰ লগে আমি দেখিম যে হস্পিটেলত বিশেষকৈ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী যিমানখিনি হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাত বাৰ্ডেন হোৱা দেখা পোৱা যায় সেই বাৰ্ডেনটো কি কৰিব এই ভেকচিনেশ্যনটোৱে ৰিডিউচ কৰিব তাৰ ওপৰত লজিষ্টিক ইউজৰ কথাও কোৱা হৈছে যে এইটো যিহেতু ইয়াত কি কৰা হৈছে আমাৰ ডমেষ্টিক ভাৱে এইটো তৈয়াৰ কৰা হৈছে গতিকে লজিষ্টিকৰ ইমান খৰচ নপৰে নেক্সট ইয়াত ইভলভিং এপিডেমিঅলজিৰ কথাও কোৱা হৈছে এটা কি হাইলাইট কৰে ইণ্ডিয়াৰ শিফ্ট টুৱাৰ্ড DENV3 সেইটোৰ ফালে শিফ্ট হোৱা দেখা পোৱা গৈছে আৰু ইণ্ডিজিনাছ প্ৰচেছ যিটোৱে কি হয় আমাৰ যিটো আত্মনিৰ্ভৰ ভাৰতৰ গ'ল সেইটো এচিভ কৰা সহায় কৰিব এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to was Asoka champion Buddhism, how his grandson helped spread Jainism. এই আৰ্টিকেলটো অশোকা গ্ৰেণ্ডছনৰ কথা কোৱা হৈছে অশোকা গ্ৰেণ্ডছনৰ নামটো হৈছে সম্ৰাট চাম্প্ৰীতি কেতিয়াৰ পৰা কেতিয়ালৈকে ৰেইন কৰিছিলে 230 পৰা 220 BC লৈকে ৰোল কৰিছিলে তেওঁ ৰাজত্ব কৰিছিলে আৰু তেখেতে জৈনিজিম স্প্ৰেড কৰাৰ ক্ষেত্ৰত তেখেতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় যেনেকে অশোকে বুদ্ধিজিম স্প্ৰেড কৰিছিল তেনেকৈ সম্ৰাট চাম্প্ৰীতিয়ে কি কৰিছিলে জৈনিজিম স্প্ৰেড কৰিছিলে নেক্সট ইয়াত ইনষ্টিটিউচনেলাইজেশ্যন অফ ফেথৰ কথা কোৱা হৈছে যে পাৰ্চনেল বিলিফৰ বিয়ণ্ডত গৈ চাম্প্ৰীতিয়ে এইটো কৰিছিলে যে জৈনিজিম স্প্ৰেড ষ্টেট স্পন্সৰ হ'ব লাগে বুলি কৈছিলে তেখেতে এইটো ফেচিলিটেট কৰিছিলে যে দ্য মুভমেণ্ট অফ monks to non-Aryan or distant land মানে যেটো মংকৰ মুভমেন্ট আছিল হেতু non-Aryan যিমানখিনি ল্যান্ড আছে সেইখিনিলেও যাতে যাব পাৰে স্প্ৰেড হ'ব পাৰে জৈনিজিম সেই কথাটো গুৰুত্ব দিছিলে লগতে নৰ্থ ইণ্ডিয়ানে যাতে হেতু জৈনিজিমটো আবদ্ধ হৈ নাথাকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট ইয়াৰ টেৰিটৰিয়েল ৰিচৰ কথা কোৱা হৈছে অশোকাৰ ইনফ্লুয়েন্স সাউথ ইষ্ট এছিয়াত আছিল দেখা পোৱা গৈছিল গ্ৰীচত দেখা পোৱা গৈছিল কিন্তু সাম্প্ৰীতিয়ে কি কৰিছিল যিখিনি জৈন টেক্স সেইখিনি এক্সটেন্ড কৰিছিল কিহৰ ফালে ম্যানমাৰ আফগানিস্তানলৈ কৰিছিল লগতে Central Asia, Arabian Peninsula, এইবিলাক ৰিজিয়নলৈ স্প্ৰেড কৰা দেখা গৈছিল জৈনিজিম নেক্সট টাক্সাইল লেগাসি কথা কোৱা হৈছিল যে এই আৰ্টিকেলটো কি আৰ্গিউ কৰিছে যে যিখিনি ওল্ড টেম্পল আছে ওয়েষ্টাৰ্ণ ইণ্ডিয়া সেইখিনি স্পেসিফিক ইনস্ক্ৰিপচনত এটা লেক হৈ আছে যৰ পৰা আমি ডাটা কালেক্ট কৰিব নোৱাৰো গতিকে এখিনি ট্ৰেডিশনালি এট্ৰিবিউটেড টু কি বুলি কৈছে সাম্প্ৰীতিজ মাসিভ কনস্ট্ৰাকচন এফৰ্ট আৰু সেইখিনি সাম্প্ৰীতিজ যিমানখিনি ওয়েষ্ট এছিয়াৰ যিমানখিনি ওল্ড টেম্পল আছে সেইখিনি সাম্প্ৰীতিৰ কি হয় কনস্ট্ৰাকচন এফৰ্ট বুলি কোৱা হৈছে এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰবি বৰ্মা's Yashoda and Krishna fetches record shattering 167 crore এতিয়া আমি প্ৰথমতে ৰবি বৰ্মাৰ কথা অলপ জানিব লাগিব ৰাজা ৰবি বৰ্মা তেওঁৰ জন্ম হৈছিল 1848 আৰু মৃত্যু 1906 হৈছিল আৰু তেখেতৰ ফাদাৰ অফ মডাৰ্ন ইণ্ডিয়ান আৰ্ট বুলি কোৱা হৈছিল আৰু তেখেতে কি কৰিছিল তেখেত পায়োনিয়াৰ আছিল কিহৰ ক্ষেত্ৰত ব্লেন্ডিং ইউৰোপিয়ান academic realism with Indian mythological and social theme ইউৰোপৰ যিটো ৰিয়েলিজম আছিল সেইটো আমাৰ মাইথলজিক্যাল থিমৰ লগত কি কৰিছিল ব্লেন্ড কৰি পেলাইছিল মিলাই পেলাইছিল ইয়াৰ ফাৰ্স্ট পইণ্টটো ইয়াত কি দা পুনাৱালা ইফেক্ট অফ মাৰ্কেট ভ্যালুয়েশন এই যিখন যশোদা কৃষ্ণৰ ৰাজা ৰবি বৰ্মাৰ যিখন পিকচাৰ আছিল বা সেইখনে কি হৈছে 167.2 crore বিক্ৰী হৈছে আৰু সেইটোৱে কি দেখুৱাইছে যে আমাৰ আৰ্টৰ ক্ষেত্ৰত এটা প্যাৰাডাইম শিফট হৈছে ইণ্ডিয়ান আৰ্টৰ ভ্যালু কি হৈছে বাঢ়িবলৈ ধৰিছে আৰু ইণ্ডিয়ান আৰ্ট গ্লোবাল ইণ্ডিয়ান আৰ্টৰ যে গ্লোবাল এটা ষ্টেণ্ডাৰ্ড আছে সেই কথাটো ইয়াত প্ৰকাশ কৰিছে নেক্সট ইয়াত ট্ৰানজিশন অফ আৰ্ট ফ্ৰম প্ৰাইভেট টু পাব্লিকৰ কথা কোৱা হৈছে যে প্ৰাইভেট কালেক্টৰৰ ওচৰতে আমাৰ যিমানখিনি এইখিনি যিমানখিনি আৰ্ট ৱৰ্ক আছে সেইখিনি আছে কিন্তু তেওঁলোকৰ এটা ৰেসপন্সিবিলিটি আছে যে সেইখিনি সমাজকো দেখুৱাব লাগে গতিকে এই পুনাৱালাৰ যিটো এফৰ্ট সেইটো কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটিটো তাত প্ৰকাশ পাইছে নেক্সট পইণ্টটো ইয়াত হৈছে কালচাৰেল কন্টিনিউইটি থ্ৰু আইকনোগ্ৰাফি এই আৰ্টিকেলটোত এইটো কোৱা হৈছে যে ৰাজা ৰবি বৰ্মাৰ যিমানখিনি আৰ্ট ৱৰ্ক সেইখিনি অকল আৰ্টে নহয় তাত ফাউন্ডেশনাল এলিমেন্ট পোৱা যায় কিহৰ ইণ্ডিয়ান ভিজুৱেল কালচাৰৰ আৰু ই মিলিয়নছক সেভ কৰিব পাৰে ডিভিনিটি পাৰসিভ কৰিবলৈ নেক্সট ইয়াত মাৰ্কেট মোমেন্টামৰ কথা কোৱা হৈছে ইয়াত এইটো কথা কোৱা হৈছে যে যেটো হেমাৰ প্ৰাইস সেইটো ডাবল হৈ গৈছে আৰু এটা ইন্ডিকেট কৰে যে আমাৰ যিমানখিনি ব্লু চিপ ইণ্ডিয়ান আৰ্টৰ কাৰণে সেইখিনি ডিমান্ড লাহে বাঢ়ি যাবলৈ ধৰিছে এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম
টাইটেলটো হৈছে ইন অৰেকল লে-অফ দ্য এলাৰ্ম বেলছ ফৰ IT sector or from AI disruption এই আৰ্টিকলটোৰ ফাৰ্ষ্ট যিটো পইণ্ট সেইটো লিখা হৈছে দ্য পিভট অফ AI ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কি হৈছে আমাৰ যিমানখিনি IT কোম্পানী সেইখিনি অকল ছফ্টৱেৰ কোম্পানীয়ে হৈ থকা নাই এতিয়া কি হৈছে কিহলৈ পৰিৱৰ্তন হৈছে AI ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইডাৰ হিচাপে পৰিৱৰ্তন হৈছে গতিকে এই যিটো কেপিটেল আছিলে সেইটো ডাইভাৰ্ট হৈছিলে হিউমেন পেৰলৰ পৰা হাই ইন্টেনসিটি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু ডাটা চেণ্টাৰলৈ পৰিৱৰ্তন হৈছে নেক্সট ইয়াত ইণ্ডিয়ান ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে ইণ্ডিয়াৰ কি কোৱা হয় গ্লোবেল ইঞ্জিনিয়াৰিং হাব বুলি কোৱা হয় গতিকে এই ইণ্ডিয়া ডিছপ্ৰপৰ্চনেটলি এফেক্ট হৈছে বুলি কৈছে কেনেকৈ এফেক্ট হৈছে কাৰণ ইণ্ডিয়া দেখা গৈছে এটা আৰ্টিকলৰ মতে 11,000 or 12,000 জব নাইকিয়া হৈছে বুলি কৈছে কাৰণ সেইখিনি যিমানখিনি কষ্ট আৰ্বিট্ৰেজ বা চিপ লেবাৰ আছে সেইখিনি এলগৰিদম এফিচিয়েন্সিয়ে কি কৰিছে ৰিপ্লেস কৰিছে মানে এআই আমাৰ জব বিলাক নাইকিয়া কৰিছে ব্ৰড স্পেকট্ৰাম ৰলৰ কথা কোৱা হৈছে আগতে কি ভবা হৈছিলে যিমানখিনি মাইনৰ ৱৰ্ক সৰু সৰু যিমানখিনি কাম আছে সেইখিনিতহে এআই ৰিপ্লেস কৰিব পাৰে বুলি ভাবিছিলে কিন্তু এতিয়া কি দেখা পোৱা গৈছে আইটি কোম্পানীৰ ক্ষেত্ৰত যেনেকৈ সিনিয়ৰ ইঞ্জিনিয়াৰ আৰ্কিটেক্ট বা প্ৰগ্ৰেম মেনেজাৰ এইখিনি জবো কি কৰিছে এআই মেনেজ কৰিব পাৰে গতিকে সেই ডাঙৰ জবখিনিও যিমানখিনি আছে অফিচ লেভেলৰ যিমানখিনি ডাঙৰ লেভেলৰ যিমানখিনি টেকনিক্যাল জব আছে সেইখিনিও এআই এতিয়া ৰিপ্লেস কৰিব বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে RS passes CAPF bill amid opposition walked out MOA says will strengthen federal structure এতিয়া যিখন আমাৰ CAPF বিল আছে সেইখনৰ কথা আমি এতিয়া পঢ়িবলৈ পায়ে আছো একেদিন নিউজ পেপাৰ এনালাইচিছ সেন্ট্ৰেল আৰ্ম ফৰ্চৰ যিখন বিল আহিছে এতিয়া সেইখনক সেই সেন্ট্ৰেল আৰ্ম ফৰ্চক এমেন্ড কৰিবলৈ অনা হৈছে এটা সেইটোৱে কি কৈছে ইয়াত গভৰ্ণমেন্টৰ পজিশনটো কি সেই বিলখনৰ ওপৰত যত অপজিশনে ৱাক আউট কৰিছে তাত সেইখনৰ গভৰ্ণমেন্টে কি কৈছে এইটো ষ্টেণ্ডাৰ্ড কৰিব বুলি কৈছে যে ফ্ৰেগমেন্টেড হৈ আছে যিটো CAPF হয় সেইটো গতিকে সেইটো ইউনিফাই কৰিব বুলি কৈছে আৰু সেইটোৱে কি কৰিব যিমানখিনি CAPF আছে ষ্টেট পুলিচ ষ্টেচন আছে সিভিল এডমিনিষ্ট্ৰেচন আছে সেইখিনি কোঅৰ্ডিনেশন বেছি বঢ়াব বুলি কৈছে গতিকে তাৰ ষ্টেণ্ডাৰ্ডটো বাঢ়ি যাব নেক্সট ইজ ফেডাৰেলিজম ষ্ট্ৰেংথেন কৰাৰ কথা কোৱা হৈছে যে মিনিষ্ট্ৰীটোৱে এইটো আৰ্গিউ কৰিছে যে এইটো এটা ৰবাষ্ট আৰু অৰ্গেনাইজ চেন্ট্ৰেল ফৰ্চ হয় আৰু সেইটোৱে কি ছাপৰ্ট কৰে ফেডাৰেল ষ্ট্ৰাকচাৰটো ছাপৰ্ট কৰিব লাগে যে এই CAPFৰ যিখিনি টপ অফিচাৰ আছে সেইখিনি ক'ত এই বিলখনৰ মতে কাক এপইণ্ট কৰা হ'ব IPS অফিচাৰখিনিক এপইণ্ট কৰা হ'ব গতিকে সেইটোৱে কি আনিব যে আমাৰ এটা ফেডাৰেলিজমক কি কৰিব ষ্ট্ৰেংথেন কৰিব কাৰণ IPSক যেতিয়া কি কৰা হয় এপইণ্ট কৰা হয় তেতিয়া ষ্টেট আৰু চেণ্টাৰৰ মাজত যিটো ৰিলেশ্যন থাকে সেইটো ষ্ট্ৰং হ'ব নেক্সট ইয়াত মডাৰ্নাইজেশ্যনৰ কথা কোৱা হৈছে যে এইটো কেনেকৈ ফ্ৰেম কৰা হৈছে লং অভাৰডিউ ৰিফৰ্ম হিচাপে ফৰ্ম কৰা হৈছে কি কৰিব কেৰিয়াৰ প্ৰগ্ৰেছন আনিব আৰু লগতে অপাৰেশ্যনৰ কাৰণেও ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণেও ৰেডি হৈ থাকিব গতিকে ইয়াত মডাৰ্নাইজেশ্যনো কৰা আছে বুলি কৈছে কিন্তু এতিয়া অপজিশ্যনে কি বুলি ক্ৰিটিচাইজ কৰিছে এইটো ফাৰ্ষ্ট পইণ্টৰ জুডিচিয়েল অভাৰৰিজৰ কথা কৈছে কাৰণ সুপ্ৰিম কোৰ্টে এই বিলখনৰ ওপৰত বা CAPFৰ ওপৰত এটা ভাৰ্ডিক্ট আনিছিলে তাত কৈছিলে যে IPS অফিচাৰক CAPFৰ যিমানখিনি টপ পোষ্ট তাত কি কৰিব নোৱাৰিব এপইণ্ট কৰিব নোৱাৰিব কিন্তু সেই যিটো সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আছিলে সেই তাক এই বিলখনে কি কৰিছে বাইপাছ কৰিছে নেক্সট কেৰিয়াৰ প্ৰগ্ৰেছনৰ কথা কোৱা হৈছে CAPFৰ অফিচাৰখিনিও ইয়াক অপ'জ কৰা দেখা পোৱা গৈছে কাৰণ তেওঁলোকৰ কাৰণে এটা গ্লাছ চিলিং হৈ পৰিব তেওঁলোকে ইমান দিন কষ্ট কৰিও টপ পজিশ্যন পাব নোৱাৰিব কাৰণ কিয় IPS অফিচাৰবিলাকক তেওঁলোকৰ তাত কি কৰা হ'ব এপইণ্ট কৰা হ'ব নেক্সট ইয়াৰ লেক অফ স্ক্ৰুটিনিৰ কথা কোৱা হৈছে অপজিশ্যনে এইটো ডিমাণ্ড কৰিছে যে বিলখন সিলেক্ট কমিটিৰ ওচৰলৈ পঠাব লাগে আৰু এইটো আৰ্গিউ কৰিছে যে ভইচ ভোটৰ দ্বাৰা এখন পাছ কৰিব লাগে গতিকে এতিয়া মানে ৰাজ্যসভাত কি দেখা গৈছে যে অপজিশ্যনে ৱাক আউট কৰিছে গতিকে এইটোৱে কি দেখুৱাই যে পাৰ্লিয়ামেণ্টাৰী অভাৰচাইটক যে আণ্ডাৰমাইন কৰা হৈছে সেই কথাটো ইয়াত দেখুওৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was Jana Vishwas Amendment Bill gets endless non it was colonial thought to punish everything. Eta Jana Vishwas bill khon kihor karone mainly ona hoise ease of doing business by ease of living or karone ona hoise yat government etu argue korise je etu eta colonial thought je প্ৰতিটো মাইনৰ ক্ৰাইমৰ কাৰণে যে আমি পানিশ কৰিব লাগে কাৰবাক সেইটো এটা কলনিয়েল থট হয় গতিকে এই জনবিশ্বাস বিলখনে সেই মাইণ্ডছেটটো অতৰাব আৰু ইয়াৰ দ্বাৰা কি কৰা হ'ব ইজ অফ ডুইং বিজনেছ বা ইজ অফ লিভিংক প্ৰমোট কৰা হ'ব আৰু কি কৰা হ'ব ট্ৰাষ্ট অনা হ'ব যে গভৰ্ণমেণ্ট আৰু পিপলৰ মাজত ট্ৰাষ্ট অনা হ'ব আৰু
ডিক্ৰিমিনেলাইজ কৰা হ'ব 80 চেন্ট্ৰেল এক্টক কি গভৰ্ণমেণ্ট আৰ্গুমেণ্ট কেইটা কি দিয়া হৈছে জুডিচিয়েল ডিক্লগিঙৰ কথা কোৱা হৈছে যে প্ৰতিটো মাইনৰ ক্ৰাইমকে আমি কি কৰি কোৱা হ'ব অকল শাস্তি দিব নিদি পেলাই পেনাল্টিৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে কি হ'ব জুডিচিয়াৰী বাৰ্ডেন কমিব নেক্সট ইয়াৰ প্ৰডাক্টিভিটিৰ কথা কোৱা হৈছে মাইনৰ মিষ্টেকক কি কৰা হৈছে should not lead to closure of business মানে হেতুৱে বিজনেস টু ক্লোজ কৰিবলৈ ক'ব নালাগে বা এন্টাৰপ্ৰেনাৰক হাৰাস কৰিব নালাগে বুলি কৈছে হেতু গতিকে প্ৰডাক্টিভিটিত হাৰ্ম হ'ব গতিকে বিলখনে কি কৰিব সেইখিনি অতৰাব নেক্সট কালচাৰেল শিফটৰ কথা ইয়াত কোৱা হৈছে যে আমাৰ কালচাৰেল এটা শিফট দেখা গৈছে যে অকমান কিবা এটা যদি কোনোবাই ক্ৰাইম কৰে হেতুকে কি কৰা হৈছে যদি পানিশ কৰিবলগীয়া হয় তেতিয়া হেতুৱে স্টেট আৰু সিটিজেনৰ মাজত টাৰ্চটো নাইকিয়া কৰা আৰু হেতু আমাৰ কলোনিয়েল মাইন্ডসেট হয় গতিকে হেতু অতৰাব লাগিব নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্ট ইয়াত দিয়া হৈছে অপজিশনে কি পাৰ্সপেক্টিভ দিছে একো এক্সিকিউটিভ অভাৰৰিচৰ কথা কোৱা হৈছে যে এই যিমানখিনি কেছ থাকে সেইখিনিক যেতিয়া বিউৰোক্ৰেটিক পেনাল্টি ল'বলৈ দিয়া হয় হেতুৱে কি কৰিব ট্ৰান্সপাৰেন্সি লেক কৰিব ট্ৰান্সপাৰেন্সি নোহোৱা হ'ব এই কেছবিলাকৰ ক্ষেত্ৰত আৰু লগতে লিগেল একাউন্টেবিলিটিও নাথাকিব নেক্সট কৰ্পোৰেট লেনিয়েন্সিৰ কথা কোৱা হৈছে ক্ৰিটিক্সে এইটো আৰ্গু কৰিছে যদিহে কৰ্পোৰেটে কিবা ক্ৰাইম কৰে তেতিয়াহ'লে এই পেনাল্টি দিয়ে তেওঁলোকে সাৰি যাব পাৰিব তেওঁলোকৰ একো শাস্তি নহ'ব সেইটো ক্ষেত্ৰত এটা নিগেটিভ পইণ্ট দেখা যায় নেক্সট ব্লেংকেট এমেণ্ডমেণ্টৰ কথা কৈছে অপনেণ্টে এইটো প্ৰক্লেইম কৰিছে যে 80 ডিফাৰেণ্ট এক্টক যদি ডিক্ৰিমিনেলাইজ কৰা হয় সেইটো কি কৰিব সেই বিলখন এখন বিলৰ দ্বাৰাই যেতিয়া এইটো কৰা হয় সেইটোৱে কি কৰিব এই প্ৰতিটো ক্ৰাইমৰ যে এটা বিশেষত্ব থাকে বা যিখিনি নিগেটিভ এফেক্ট থাকে সেইখিনি কি কৰা হ'ব ইগনোৰ কৰা হ'ব এই আৰ্টিকেলটো ইমানেই আছিলে আমাৰ আজি নিউজপেপাৰ এনালাইসিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজপেপাৰ এনালাইসিস বা আনইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ